মানৱতা এতিয়াও হেৰাই যোৱা নাই মানৱ দৰদী ব্যক্তি এতিয়াও জীয়াই আছে কথাখিনি কিয় কৈছো ভিডিওটো সম্পূৰ্ণ চালে আপোনালোকে গম পাব ইতিমধ্যে এটা ভিডিও মই প্ৰস্তুত কৰিছিলো ইয়াৰ পূৰ্বে প্ৰায় 2-3 দিন পূৰ্বে আমি বিজনী জিলা সমিতিৰ সভাপতি জাহিদ আলী ডাঙৰীয়াৰ লগতে দুটাকৈ আঞ্চলিকৰ আমচুৰ এটা সজাতি দলে আমি আহিছিলো ভাৰত ভূটান সীমান্তৱৰ্তী এখন ঠাই কুকলং নামৰ ঠাইত আৰু এই ঠাইডখৰত অতি দৰিদ্ৰ পৰিয়ালৰ তিনিজনকৈ ছাত্ৰ তেওঁলোকে অধ্যয়ন কৰি আছিল এজন পলিটেকনিক কলেজত ইঞ্জিনিয়াৰিং পঢ়ি আছিল এজনে বিজনী মহাবিদ্যালয়ত তেওঁ বিএ পঢ়ি আছিল আৰু একজনে মেট্ৰিক পৰীক্ষা দিব গতিকে সেই ভিডিওটো চাই এজন শিশু হৃদয়বান ব্যক্তি বিজনীৰ বাটাবাৰীৰ এজন ব্যক্তি আমিৰ মেছৰ স্বত্বাধিকাৰী আমিৰ ইছলাম ডাঙৰীয়া তেখেতে সেই ভিডিওটো চাই বিজনী জিলা সমিতিক অৱগত কৰিছিল আমচুক অৱগত কৰিছিল যে এই লৰাটোৰ দায়িত্ব আসলতে ল'ব খুজিছো যেহেতু আপোনালোকে ভিডিও প্ৰস্তুত কৰিছে আপোনালোকে সহায় সহযোগিতা কৰিছে গতিকে এই লৰাটোৰ খোৱা আৰু থকাৰ ব্যৱস্থা মই কৰিব খুজিছো আৰু কথা হিচাপে কাম তেখেতে কোৱাৰ লগে লগে যেতিয়া এই পৰিয়ালটোৰ লগত যোগাযোগ কৰা হল ফুলচানৰ পৰিয়ালৰ লগত যোগাযোগ কৰা হল তেতিয়া তেওঁলোকে সন্মতি প্ৰদান কৰিলে আৰু আজি সেইজন ব্যক্তি আমিৰ ইছলাম ডাঙৰীয়া তেখেতৰ বাসগৃহত আহি পৰিয়ালৰ লগত আলোচনা কৰিছে আমচুৰ বিজনী জিলা সমিতিৰ সভাপতি জাহিদ আলী ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে আমাৰ কুকলং আঞ্চলিকৰ বিষয়ববীয়াসকল উপস্থিত হৈছে মই পৰিৱেশ দেখুৱাইছো ইতিমধ্যে চাহ পান কৰিলো আমি চাহ খালো আৰু পৰিয়াললৈকে সন্মতি প্ৰদান কৰিছে লৰাটোক আসলতে এগৰাকী ব্যক্তিৰ বাসগৃহত যি আমিৰ মেছ নামৰ হোস্টেল এখন আছে তাত থাকিবলৈ দিব পারমিশন দিছে আৰু তেখেতে থকা আৰু খোৱাৰ ব্যৱস্থা কৰিব মই আপোনাৰ কাখলৈ আহিব খুজিছো এটা মানৱীয় দৃষ্টিভংগীৰে চালে এটা খুব সুন্দৰ কাম বুলি ক'ব লাগিব আপুনি আসলতে আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা এই পৰিয়ালটোলৈ আহিছিলো আমি আৰু সেই এটা ভিডিও প্ৰস্তুত কৰিছিল আপুনি চাইছে আৰু সোৱাৰ লগে লগে আমাক জনাইছে আমচুক জনাইছিল বিজনী জিলা সমিতিক যে এই লৰাটোৰ থকা আৰু খোৱাৰ দায়িত্ব আপুনি গ্ৰহণ কৰিব আজি তেওঁৰ বাসগৃহত আহিলে কি ক'ব বিচাৰিব আমি তাৰ মানে নিউজত চালো যে আমাৰ বিজনী আমচুৰ মানুহ তাৰ ঘৰতে গেছিল এই ল'ৰাটো মানে আমাৰ যেটো ভেটাগাঁও এই গাৰোগাঁও পলিটেকনিকত লেখাপঢ়া কৰি আছে তে তাৰ আৰ্থিক অৱস্থা খুবই বেয়া তে এতিয়া আমাৰ এই তৰফৰ পৰা যদি অলপ সহায় পায় তেনেহ'লে যেমন যায় ভাল হ'ব কিবা আৰু যেমন এনেকা ধৰণৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব এইটো আমি আশা কৰি তাৰ ঘৰত আজি আগবাঢ়ি আহিছো যে মই তাৰ খাওয়া দাৱাৰ কমপ্লিট দায়িত্ব মই লম মোৰ ঘৰত থাকা এই আৰু 2.5 বছৰ আছে 2.5 বছৰ যাতে মই তাক মানে আমি যিখিনি হেল্প কৰিব পাৰো কৰিম এই 2.5 বছৰৰ দায়িত্বটো আপুনি ল'ব থকা আৰু খোৱাৰ দায়িত্ব ল'ব হয়নে এই কথাটো হৈছে আপোনাৰ তাতে আমিৰ মেছ নামৰ এটা হোস্টেল আছে তাতো ষ্টুডেন্ট আছে হয় 28 জন আছে আমাৰ হোস্টেলত 28 জন আছে এজন ছাত্ৰৰ মই যেমন 5,500 কিবা কিছুমানৰ 5,000 লওঁ তে সিহঁতৰ খাওয়া দাওয়া কমপ্লিট মানে আমি দিওঁ তে ইয়াৰ এক পইচাও নালাগে ইয়াৰ যে আমি 2.5 বছৰ পঢ়াম এই 2.5 বছৰ সি মানে যেমন মোৰ ঘৰত থাকি যে পঢ়ব যিমান খৰচা পাতি লাগে মই দিম আৰু খাওয়া দাওয়া সম্পূৰ্ণ মোৰ দায়িত্বত থাকিব ধন্যবাদ জনাইছো এয়া আছিল মানৱদৰতী ব্যক্তি বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে সমাজ ব্যৱস্থাত আসলতে যদি আপোনাৰ আছে তেতিয়াহ'লে আপোনাৰ ওচৰে পাজৰে থকা ব্যক্তিসকলক নিশ্চিতভাৱে সহায় সহযোগিতা কৰাৰ কিন্তু দায়িত্ব আপোনাৰ কিয়নো আপোনাৰ আছে আপোনাৰ যথেষ্ট সৃষ্টিকৰ্তা দিছে কিন্তু আপুনিও কিন্তু দিয়াৰ মানসিকতাটো আপোনাৰ থাকিব লাগে তেখেতক আমি বিজনী জিলা সমিতিৰ ফালৰ পৰা ধন্যবাদ জনাইছো বিজনী জিলা সমিতিৰ সভাপতিগৰাকী আছে মই দেখিবলৈ পাইছো জাহিদ আলী ডাঙৰীয়া আছে ইতিমধ্যে আপোনাৰ নেতৃত্বত এটি সজাতি দল আমি আহিছিলো সিদিনাখন আৰু আমি যিমানখিনি সম্ভৱ সহায় সহযোগিতা কৰা হৈছে আজি তেখেতৰ আসলতে আমাক যেতিয়া অৱগত কৰিলে আপোনাক যেতিয়া অৱগত কৰিলে তেতিয়া আমি এখেতৰ লগত আলোচনা কৰি ইয়ালৈ আহিলো আৰু দায়িত্বটো তেখেতে ল'লে কি ক'ব হয় চাওক যোৱা 11 তাৰিখত আমি কুকলং আঞ্চলিক সমিতি আমচুৰ আহ্বানত এইখন বাসগৃহত উপস্থিত হৈছিলোঁ আৰু তেতিয়াও এখন আপোনালোকৰ জৰিয়তে এখন নিউজ হৈছিল আৰু নিউজত আমি পৰিয়ালৰ মানুহক এটা আশ্বাস প্ৰদান কৰিছিলোঁ যে এইজন ল'ৰাৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি সম্পূৰ্ণ দায়িত্ব আমচুৱে ল'ব লাগে তাৰ কোৰ্স শেষ নোহোৱালৈকে আমি হয়তো আমচুৱে এইখিনি দায়িত্ব ল'ম এইখিনি আশ্বাস প্ৰদান কৰিছিলোঁ এই আশ্বাস প্ৰদানৰ ভিত্তিতে আজি আমি আহি এই ঘৰত উপস্থিত হৈছোঁ আৰু এইজন ল'ৰাৰ আগন্তুক পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত আৰু 2.5টা বছৰ পঢ়িব লগা আছে আৰু 2.5টা বছৰৰ দায়িত্ব সম্পূৰ্ণৰূপে আজিৰ পৰা আমি আমচু বিজনী জিলা সমিতিয়ে লৈছোঁ আৰু আমাৰ এই দায়িত্বত সহযোগ আগবঢ়োৱাৰ কাৰণে
বাটাবাৰী আমিৰ মেচৰ স্বত্বাধিকাৰী সন্মানীয় আমাৰ এই আমিৰ আলী চাহাব ডাঙৰীয়া আমাৰ মাজত আছে। এখেতক বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিখন দায়িত্ব লৈছিলোঁ সেই দায়িত্বত যে আমাক সঁহাৰি প্ৰদান কৰিছে বা আমাক যে সহযোগ কৰিছে এই ল'ৰাজনক পঢ়া শুনা কৰাৰ ক্ষেত্ৰত, তাৰ কাৰণে পুনৰবাৰ বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা আমিৰ মেচৰ স্বত্বাধিকাৰী আমিৰ আলী ডাঙৰীয়াক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। এতিয়া কথা হ'ল মই তেতিয়াই কৈছিলোঁ যে দৰিদ্ৰতা পঢ়াৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাৰ এটা আজি বাস্তৱ প্ৰমাণ। এনেকুৱা যদি আৰু কোনো ধৰণৰ ছাত্ৰ বা ছাত্ৰী পঢ়া শুনাত কোনো ধৰণৰ ব্যাঘাত জন্মিছে বা অভিভাৱকে যদি পঢ়া শুনা কৰাত যদি কোনো ধৰণৰ কষ্ট অনুভৱ কৰিছে, আমি বিজনী জিলা সমিতি আমচুৰ লগত যোগাযোগ কৰক। আমি যিকোনো প্ৰকাৰে সেইজন ল'ৰা বা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত যিমানখিনি কষ্ট কৰিব লাগে আমি সেইখিনি কষ্ট কৰি তথাপি ল'ৰাজনক আমি শিক্ষাৰ দিশত যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে এটা প্ৰচেষ্টা আমি বিজনী জিলা সমিতি আমচুৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মানে কাম কৰি আছোঁ। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পৰিয়ালৰ মানুহক আমি পৰিয়ালৰ অভিভাৱকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সুযোগ আমাক প্ৰদান কৰাৰ কাৰণে, বা আমাক আমচুক যে সুযোগ দিলে ল'ৰাজনক যে আমাৰ প্ৰতি আমাৰ দায়িত্বৰ প্ৰতি যে এখেতে মানে অৰ্পণ কৰিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে এয়া খুব খুব সুন্দৰ খবৰ বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু সেইকাৰণে মই ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ। আচলতে আমিৰ ইছলাম ডাঙৰীয়া লেখীয়াকৈ আচলতে সমাজ ব্যৱস্থাত বহুতো ষ্টাবলিছড মানুহ আছে, প্ৰতিষ্ঠিত ব্যক্তি আছে, তেওঁলোকে যদি ওচৰে পাঁজৰে থকা দুখীয়া শ্ৰেণীৰ বা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ দায়িত্ব যদি গ্ৰহণ কৰে, নিশ্চিতভাৱে আমাৰ সমাজ ব্যৱস্থা সুচল হ'ব, সুন্দৰ হ'ব। আৰু মই কামনা কৰিছোঁ যে আপোনালোকেও যদি সুচল সষ্টম ব্যক্তি, তেতিয়াহ'লে আপোনালোকৰ ওচৰে পাঁজৰে থকা অতি দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ যদি ছাত্ৰ থাকে তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰক। আমচু আপোনালোকৰ লগত চিৰদিন থাকিব, আছে আৰু আগতেও আছিল।